নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ তোমালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ক্লাছ 6ৰ এন ইনডমিটেবল স্পিৰিট। ইনডমিটেবলৰ অৰ্থটো হৈছে অদম্য বা অদমনীয়, যাক দমন কৰিব নোৱাৰি। তাকে ইনডমিটেবল বোলে। আৰু স্পিৰিট মানে হৈছে আত্মা, বা আমি স্পিৰিটক আৰু এটা অৰ্থই ক'ব পাৰোঁ যে উদ্যম, সাহস। এন ইনডমিটেবল স্পিৰিট মানে বুজাইছে যে অদমনীয় সাহস বা উদ্যম। আচলতে লেচনটোত এনেকুৱা এগৰাকী ছোৱালীৰ কথা কৈছে যি পেৰা এথলেটিক্সত ভাগ লৈ নেশ্যনেল লেভেলত পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে। গতিকে যিহেতু তেওঁ অলপ বিশেষভাৱে সক্ষম, তেনেকুৱা এটা পৰ্যায়ৰ পৰা তেওঁ যিহেতু স্পৰ্টছ খেলি এটা নিজৰ সুকীয়া নাম কৰিবলৈ সক্ষম হৈছে, গতিকে তেওঁক ইয়াত কৈছে যে অদমনীয়, অদম্য সাহস বা উদ্যম স্পিৰিট। ইয়াত কৈছে লুক এট দ্য পিকচাৰ বিলো, তলৰ ছবিকেইখন চাব কৈছে। দ্য পিপুল ইন দ্য পিকচাৰ আৰ অল গ্ৰেট ইণ্ডিয়ান স্পৰ্টছ পাৰ্চন। ইয়াৰ তলত থকা যিসকল ফটো আছে তেওঁলোকে সকলোৱে হৈছে ভাৰতৰ এজন মানে গ্ৰেট খেলুৱৈ। মেটছ দেয়াৰ পিকচাৰ উইথ দ্য স্পৰ্টছ দে আৰ এছ'চিয়েটেড উইথ। আৰু তেওঁলোকৰ পিকচাৰৰ সৈতে বা ফটোৰ সৈতে তেওঁলোকে কি খেল খেলে সেইটো মিলাবলৈ কৈছে, মেটচ কৰিবলৈ কৈছে। ঠিক আছে, তাৰপাছত আমি এইটো অলপ স্কিপ কৰি আমি লেচনটোলৈ আহিছোঁ। হু ইজ ইয়ৰ ফেভৰেট স্পৰ্টছ পাৰ্চনেলিটি? তোমাৰ ভাল লগা স্পৰ্টছ পাৰ্চনেলিটি বা ব্যক্তিগৰাকী কোন? চে ফিউ লাইনছ এবাউট হাৰ, হিম অৰ এবাউট এনি স্পৰ্টছ পাৰ্চনেলিটি। কৈছে যে চে ফিউ লাইনছ এবাউট হাৰ অৰ হিম, তেওঁৰ বিষয়ে বা তাইৰ বিষয়ে দুষাৰিমান ক'ব কৈছে, বা তোমাক কৈছে যে ফেভৰেট পাৰ্চনেলিটি নহ'লেও কোনোবা এজন স্পৰ্টছ পাৰ্চনেলিটিৰ বিষয়ে ক'বলৈ কৈছে, এবাউট এনি স্পৰ্টছ পাৰ্চনেলিটি। ঠিক আছে, এতিয়া লেচনটোলৈ আহিছোঁ। মিছ অনামিকা পেগু, সেই যে বিশেষভাৱে সক্ষম ছোৱালীগৰাকী কোন হয়? অনামিকা পেগু। এইটো নামটো মনত ৰাখিবা। হেজ বিন এৱাৰ্ডেড দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড। আৰু অনামিকা পেগুক কি এৱাৰ্ড বা বঁটা প্ৰদান কৰা হৈছে? দ্য ষ্টেট স্পৰ্টছ এৱাৰ্ড। ঠিক আছে, চি হেজ বিন ইনভাইটেড টু বাণীপুৰ MV স্কুল ফৰ এ পাব্লিক ফেলিচিটেশ্যন। আৰু চি হেজ বিন ইনভাইটেড, আৰু তাইক নিমন্ত্ৰণ কৰা হৈছে টু বাণীপুৰ MV স্কুল, বাণীপুৰৰ MV স্কুললৈ নিমন্ত্ৰণ কৰা হৈছে ফৰ এ পাব্লিক ফেলিচিটেশ্যন। কিয় নিমন্ত্ৰণ কৰা হৈছে? ফৰ এ পাব্লিক ফেলিচিটেশ্যন, মানে তেওঁক ৰাজহুৱা অনুষ্ঠানত সন্মান প্ৰদান কৰাৰ কাৰণে নিমন্ত্ৰণ কৰা হৈছে। আফটাৰ দ্য ফেলিচিটেশ্যন প্ৰগ্ৰেম চি হেজ বিন ইণ্টাৰভিউড বাই এ কৰেছপণ্ডেণ্ট অফ এ স্পৰ্টছ চেনেল মিষ্টাৰ সুনীল গগৈ। আৰু তেওঁক ৰাজহুৱা সম্বৰ্ধনা কৰাৰ পাছত তেওঁক ইণ্টাৰভিউ এটা লৈছে। চি হেজ বিন ইণ্টাৰভিউ, তেওঁক ইণ্টাৰভিউ লৈছে কোনে? স্পৰ্টছ চেনেল এটাৰ সাংবাদিক এজনে, কৰেছপণ্ডেণ্ট মানে সংবাদদাতা এজনে তেওঁৰ কি লৈছে? ইণ্টাৰভিউ লৈছে বা সাক্ষাৎকাৰ লৈছে। আৰু ইণ্টাৰভিউ লোৱা ব্যক্তিজনৰ নাম হৈছে মিষ্টাৰ সুনীল গগৈ। লেটছ ৰিড দ্য ইণ্টাৰভিউ টু ন' দ্য জাৰ্নি অফ মিছ অনামিকা পেগু। লেটছ ৰিড দ্য ইণ্টাৰভিউ টু ন' দ্য জাৰ্নি অফ মিছ অনামিকা পেগু, মানে মিছ অনামিকা পেগুৰ যিটো তেওঁৰ এটা যাত্ৰা আছিলে, সেই যাত্ৰাটোৰ বিষয়ে জানিবলৈ আমি এই ইণ্টাৰভিউটো পঢ়োঁ অহা কৈছে। এয়া ইণ্টাৰভিউ লৈ আছে, দেখিছানে? ইণ্টাৰভিউ কোনে লৈছে? মিষ্টাৰ সুনীল গগৈ। আৰু ইণ্টাৰভিউ দি থকা বাওঁহাতে বহি থকা ছোৱালীগৰাকী কোন? অনামিকা পেগু। এতিয়া ইয়াত ইণ্টাৰভিউৱাৰ এণ্ড ইণ্টাৰভিউই। ইণ্টাৰভিউৱাৰ মানে হৈছে যোনে সাক্ষাৎকাৰ লয়। এতিয়া মিষ্টাৰ সুনীল গগৈ যিহেতু সাক্ষাৎকাৰ ল'ব, তেওঁ হ'ব কি? ইণ্টাৰভিউৱাৰ। আৰু অনামিকা পেগু হ'ব ইণ্টাৰভিউই, যোনে সাক্ষাৎকাৰ দিয়ে, মানে যাক সোধা হয়, যাৰ সাক্ষাৎকাৰ লোৱা হয়, তেওঁৰ হয় কি? ইণ্টাৰভিউই। ইয়াত ইণ্টাৰভিউই কোন? মিছ অনামিকা পেগু। ইণ্টাৰভিউৱাৰ, হেল্ল' মিছ অনামিকা পেগু। কৈছে যে ইণ্টাৰভিউৱাৰে কৈছে, সুনীল গগৈ কৈছে হেল্ল' মিছ অনামিকা পেগু। ইণ্টাৰভিউই মানে কোন? অনামিকা পেগু। অনামিকা পেগুৱে কৈছে হেল্ল' ইউ কেন কল মি অনামিকা। হেল্ল', আপুনি মোক অনামিকা বুলি ক'ব পাৰে, ইউ কেন কল মি অনামিকা। ইণ্টাৰভিউৱাৰ, কংগ্ৰেচুলেশ্যন অনামিকা। ইণ্টাৰভিউৱাৰ এজনে তেওঁক কি কৰিছে? প্ৰথমতে শুভকামনা দিছে, কংগ্ৰেচুলেশ্যন অনামিকা, যে শুভেচ্ছা জনাইছোঁ অনামিকা। ইণ্টাৰভিউৱে কৈছে থেংক ইউ, ধন্যবাদ। ইণ্টাৰভিউৱাৰ, হোৱাট এ গ্ৰেট ফিট এট ছাচ এ য়ং এজ। এতিয়া ফিট মানে হৈছে কি? অসাধাৰণ বা সাহসৰ কাম। এই লাইনটো এনেকৈ হ'ব যে এ গ্ৰেট ফিট এট ছাচ এ য়ং এজ, ইমান কম বয়সতে এটা অসাধাৰণ কাম। হোৱাট এ গ্ৰেট ফিট এট ছাচ এ য়ং এজ, ইমান কম বয়সতে এটা অসাধাৰণ সাহসৰ কাম। ইউ আৰ এ ৰাইজিং ষ্টাৰ ইন দ্য ফিল্ড অফ পেৰা এথলেটিক্স ইন আছাম। ইউ আৰ এ ৰাইজিং ষ্টাৰ, তুমি কৈছে যে কি? তুমি এগৰাকী উঠি অহা উদীয়মান তাৰকা। ইন দ্য ফিল্ড অফ পেৰা এথলেটিক্স ইন আছাম, অসমৰ পেৰা এথলেটিক্সৰ এই পথাৰখনত বা ফিল্ডখনৰ তুমি এগৰাকী উদীয়মান তাৰকা। ইণ্টাৰভিউই, থেংক ইউ, ধন্যবাদ কৈছে। ইণ্টাৰভিউৱাৰ, এট হোৱাট এজ ডিড ইউ ষ্টাৰ্ট ৰানিং। তুমি কিমান বয়সৰ পৰা মানে দৌৰা আৰম্ভ কৰিলা? এট হোৱাট এজ ডিড ইউ ষ্টাৰ্ট ৰানিং। ইণ্টাৰভিউৱে কৈছে আই ষ্টাৰ্টেড ৰানিং এট 12, মই 12 বছৰৰ পৰা দৌৰা আৰম্ভ
কৰিলোঁ। বাট ৰিগৰাছ ট্ৰেইনিং বিগেন এট 14। এতিয়া ৰিগৰাছ মানে কি? ৰিগৰাছ মানে হৈছে কঠোৰ। এতিয়া যিহেতু দৌৰা বা কিবা খেলা ধূলা কৰিবলৈ হ'লে এদিনটো প্ৰেক্টিছ কৰাকৈ দৌৰিব নোৱাৰে হয়নে? তেওঁলোকে বছৰ বছৰ জুৰি কি কৰে? সাধনা কৰে, প্ৰেক্টিছ কৰে। গতিকে অনামিকা পেগুৱে কৈছে মই 12 বছৰৰ পৰা দৌৰা আৰম্ভ কৰিছোঁ, কিন্তু কঠোৰ পৰিশ্ৰম বা হাৰ্ডৱৰ্ক তাই কেতিয়াবা বেছিকৈ প্ৰেক্টিছ বা যত্ন কেতিয়াবা কঠোৰ পৰিশ্ৰম কৰিবলৈ আৰম্ভ কৰিলে 14 বছৰ বয়সৰ পৰা। বা ৰিগৰাছ মানে কঠোৰ ট্ৰেইনিং তাই আৰম্ভ কৰিলে 14 বছৰ বয়সৰ পৰা। ইণ্টাৰভিউৱাৰ হু ইণ্ট্ৰডিউচ ইউ টু ৰানিং, তোমাক কোনে এই দৌৰৰ সৈতে পৰিচয় কৰাই দিলে? ইণ্টাৰভিউ মিষ্টাৰ ৰানিন পাটৰ মাই ফিজিকেল থেৰাপিষ্ট এনকাৰেজ মি টু ট্ৰাই এডেপ্টিভ ৰানিং। কৈছে যে কোনে ইণ্ট্ৰডিউচ কৰালে? ৰানিন পাটৰ। মাই ফিজিকেল থেৰাপিষ্ট মানে কি? ব্যায়ামৰ চিকিৎসক। এনকাৰেজ মানে উৎসাহ দিয়া। মি টু ট্ৰাই এডেপ্টিভ ৰানিং মানে হৈছে খাপ খুৱাই ল'ব পৰা। এতিয়া এই ফিজিকেল থেৰাপিষ্টজনে তেওঁক সেই ৰানিঙৰ সৈতে পৰিচয় কৰাই দিছে, আৰু সেই পৰিচয় কৰাই দিয়া ব্যক্তিজন ৰানিন পাটৰ তেওঁ কি হয়? ফিজিকেল থেৰাপিষ্টজনে তেওঁক উৎসাহ দিছে যাতে তেওঁ অনামিকা পেগুৱে এই থেৰাপি লোৱাৰ লগতে কি কৰে? সেই তাৰ লগতে খাপ খুৱাই তেওঁ দৌৰা কাৰ্য আৰম্ভ কৰে বা দৌৰিবলৈ আৰম্ভ কৰে। ইণ্টাৰভিউৱাৰ অনামিকা হোৱাট ইনস্পায়াৰ্ড ইউ টু টেক আপ স্পৰ্টছ। অনামিকা তোমাক স্পৰ্টছ ল'বলৈ কিহে অনুপ্ৰাণিত কৰিছিলে? তাৰপাছত অনামিকা পেগুৱে কৈছে ইণ্টাৰভিউ গ্ৰয়িং আপ আই ৱাজ অলৱেজ ফেচিনেটেড বাই স্পৰ্টছ এণ্ড মাই পেৰেণ্টছ অলৱেজ এনকাৰেজ মি টু পাৰ্টিচিপেট ইন স্পৰ্টছ। গ্ৰয়িং আপ কৈছে যে ডাঙৰ হৈ অহাৰ পাছত আই ৱাজ অলৱেজ ফেচিনেটেড মানে কি? মুগ্ধ। আই ৱাজ ফেচিনেটেড বাই স্পৰ্টছ মানে তাই কি হয়? স্পৰ্টছে তাইক আকৰ্ষিত কৰে, স্পৰ্টছ তাই ভাল পায় হয়নে? এণ্ড মাই পেৰেণ্টছ অলৱেজ এনকাৰেজ মি, আৰু মোৰ পিতৃ মাতৃয়ে মোক সদায় কি কৰে? এনকাৰেজ কৰে বা উৎসাহ দিয়ে, উৎসাহ কৰে টু পাৰ্টিচিপেট ইন স্পৰ্টছ, ক্ৰীড়া বা খেল ধেমালিত অংশগ্ৰহণ কৰিবলৈ তেওঁ কি কৰে? মাক দেউতাকে উৎসাহ প্ৰদান কৰে। তাৰ উপৰিও অনামিকা পেগুৱে ডাঙৰ হৈ অহাৰ পৰা কি হয়? যেতিয়া তাই ডাঙৰ হৈ আহি আছে লাহে লাহে তেওঁ খেলৰ প্ৰতি মানে তেওঁৰ মুগ্ধ হৈছে, তেওঁ মানে খেলি ভাল পায়, আৰু মাক দেউতাকেও তেওঁক খেলত অংশগ্ৰহণ কৰিবলৈ উৎসাহ প্ৰদান কৰে। আই ফাউণ্ড কমফৰ্ট ইন এথলেটিক্স এণ্ড চুন ডিস্কভাৰ্ড মাই পেশ্যন। কৈছে যে আই ফাউণ্ড কমফৰ্ট, মই মানে এই খেল ধেমালিতে শান্তি বিচাৰি পাওঁ, এথলেটিক্সত শান্তি বিচাৰি পাওঁ, এণ্ড চুন ডিস্কভাৰ্ড মাই পেশ্যন, আৰু খুব কম সময়তে ডিস্কভাৰ্ড মানে আৱিষ্কাৰ কৰিলে মাই পেশ্যন মানে মোৰ আগ্ৰহ। অনামিকা পেগুৱে খেল খেলি ভাল পায়, আৰু খুব কম সময়ৰ ভিতৰতে তেওঁৰ যে খেলৰ প্ৰতি আগ্ৰহ আছে সেই বিষয়ে তেওঁ নিজেই বুজি উঠিলে বা গম পালে যে তেওঁ খেলটো খেলি ভাল পায় আৰু তেওঁ পাৰিব। মাই ফিজিকেল ডিচেবিলিটি ডিড নট হোল্ড মি বেক ফ্ৰম পাৰ্চুইং মাই পেশ্যন, আৰু মোৰ যি শাৰীৰিক ডিচেবিলিটি বা অক্ষমতা আছে, শাৰীৰিক অক্ষমতা আছে, সেইটোৱে মোক মানে যিটো মোৰ পেশ্যন, মোৰ আগ্ৰহ, সেই আগ্ৰহটো পাৰ্চিউ কৰা বা অনুসৰণ কৰা, যিহেতু তাই খেল ধেমালি কৰিব আৰু তেওঁ বিশেষভাৱে সক্ষম, তথাপিও তেওঁক মানে সেই অক্ষমতাটোৱে, তেওঁৰ শৰীৰৰ অক্ষমতাটোৱে মানে সেই নিজৰ আগ্ৰহটো অনুসৰণ কৰাত বাধা দি ৰাখিব নোৱাৰিলে। ঠিক আছে? এতিয়া ধৰা উদাহৰণ এটা দিছোঁ। এতিয়া তোমালোকে শ্ৰীকান্তৰ নাম শুনিছানে? তাৰ যোনখন চিনেমা এখন আছে, তেওঁ কি হৈছিলে? চকুৱে নেদেখে, তেওঁ অন্ধ, তথাপিও তেওঁ পঢ়ি শুনি বহুত ছাকচেছফুল হৈছিলে, নিজৰ সেই সপোনবিলাক পূৰণ কৰিবলৈ সক্ষম হৈছিলে। তেওঁ বিদেশত গৈ পঢ়িছিলে, লগতে তেওঁ ভাৰতবৰ্ষলৈ উভতি আহি আকৌ এটা মানে সফল ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈও সক্ষম হৈছিলে। তোমালোকে যদি সম্ভৱ হয় সেই শ্ৰীকান্ত মুভিখন চাবা, তোমালোকে বহুত শিকিব পাৰিবা যে কেনেদৰে মনোবলটো ধৰি ৰাখিব লাগে। তাৰপিছত ইণ্টাৰভিউৱাৰে সুধিছে অনামিকা ইট মাষ্ট ফিল গ্ৰেট টু বি এ নেশ্যনেল লেভেল পাৰা এথলেটিক্স। অনামিকা ৰাষ্ট্ৰীয় পৰ্যায়ৰ পেৰা এথলেটিক্স হোৱাটো নিশ্চয় ভাল লাগে, ফিল গ্ৰেট টু বি এ নেশ্যনেল লেভেল পেৰা এথলেটিক্স। ইণ্টাৰভিউজনে সুধিছে যে তোমাৰ মানে অনুভৱটো কেনেকুৱা, সেইকাৰণে সেইটোকে প্ৰকাশ কৰিবলৈ তেওঁ কৈছে যে এইটো নিশ্চয় তুমি এটা মানে ভাল লাগে, তুমি ভাল অনুভৱ কৰা হয়নে? ইট মাষ্ট ফিল গ্ৰেট টু বি এ নেশ্যনেল লেভেল পেৰা এথলেটিক। আমাক যে কয় তুমি যে ইমান ভাল চিত্ৰ আঁকা, তোমাৰ অনুভৱটো কেনেকুৱা? ঠিক তেনেধৰণৰ এটা প্ৰশ্ন তুমি যে নেশ্যনেল লেভেলৰ পেৰা এথলেটিক নিশ্চয় এইটো তুমি মানে অনুভৱ কৰি হয়তো চাগে তোমাৰ মনটো ভাল লাগে হয়নে? কৈছে যে টেল আছ এবাউট ইয়ৰ জাৰ্ণি, তোমাৰ জাৰ্ণিটোৰ বিষয়ে, তোমাৰ এই যাত্ৰাটোৰ বিষয়ে কোৱাচোন। যাত্ৰা মানে কি? অনামিকা পেগু এঠাইৰ পৰা এঠাইলৈ যোৱাৰ যাত্ৰাটোৰ কথা কোৱা নাই, তাই যে সেই ডিষ্ট্ৰিক্ট লেভেলত খেলি, ষ্টেট লেভেলত খেলি, নেশ্যনেল লেভেলত, জিলাৰ পৰ্যায়ৰ পৰা আহি যে ৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁ এজন খেলুৱৈ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিছে, সেই যাত্ৰাটোৰ বিষয়েহে সুধিছে। টেল আছ এবাউট ইয়ৰ জাৰ্ণি। তাৰপিছত ইণ্টাৰভিউ মানে অনামিকা পেগুৱে কৈছে যে ইটছ বিন এ চেলেঞ্জিং বাট ৰিৱাৰ্ডিং জাৰ্ণি, এইটো এটা প্ৰত্যাহ্বানমূলক কিন্তু ফলদায়ী যাত্ৰা। মানে কেলে প্ৰত্যাহ্বান বুলি কৈছে? যিহেতু তাই শাৰীৰিকভাৱে অলপ সক্ষম নহয় হয়নে? তেওঁৰ অলপ কি আছে? অসুবিধা আছে, আৰু কৈছে যে এইটো চেলেঞ্জিং হয়, প্ৰত্যাহ্বানমূলক হয়, কিন্তু ই কি কয় এটা
ফল দিয়ে, এটা শেষত গৈ পিনি কি পোৱা যায়, এটা ভাল ৰিজাল্ট পোৱা যায়, ফলদায়ী rewarding journey. I started competing at district level, the state level and eventually at the national level. I started competing. মই প্ৰথমতে প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ। ক'ত কৈছে? প্ৰথমতে প্ৰতিদ্বন্দ্বিতা কৰিছিলে জিলা পৰ্যায়ত, তাৰপিছত ষ্টেট লেভেলত, তাৰপিছত অৱশেষত ৰাষ্ট্ৰীয় পৰ্যায় নেশ্যনেল লেভেলত। My participation in each event made me more determined to move forward. My participation in each event, আৰু মোৰ প্ৰতিটো ইভেণ্টত অংশগ্ৰহণে আগবাঢ়ি যোৱা মোক আৰু কি কৰিলে কৈছে, দৃঢ় প্ৰতিজ্ঞ কৰিলে। তাই যিহেতু প্ৰত্যেকটো ইভেণ্টত তাই পাৰ্টিচিপেট কৰি গৈছে আৰু তাই কি পাইছে, ভাল ৰিজাল্ট পাইছে, হয়নে? আৰু যিহেতু তেওঁ আগবাঢ়ি গৈছে আৰু সেই বস্তুটোৱে তেওঁক আৰু অকণমান আগবাঢ়ি যাবলৈ কি কৰিছে, দৃঢ় প্ৰতিজ্ঞ কৰিছে। মানে তেওঁ ডিটাৰমাইন শব্দটোৰ অৰ্থ কি, দৃঢ় প্ৰতিজ্ঞ। আৰু মুভ ফৰৱাৰ্ড মানে আগবাঢ়িবলৈ বা আগবাঢ়ি যোৱা। ইণ্টাৰভিউৱাৰ, হোৱাট চেলেঞ্জেছ ডিড ইউ ফেচ এণ্ড হাউ ডিড ইউ অভাৰকাম দেম? আৰু কৈছে যে তুমি কি কি প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলা আৰু সেই প্ৰত্যাহ্বানসমূহ তুমি কেনেদৰে মোকাবিলা কৰিলা। আমি যে কওঁ কেনেদৰে তুমি সেই সমস্যাবিলাকৰ পৰা তুমি মানে সেইবিলাক সমস্যাবিলাক পিছ পেলাই তুমি কেনেদৰে আগবাঢ়ি আহিছা বুলি ক'ব পাৰি। আৰু যদি আমি ক'ব বিচাৰোঁ, এইটো কৈছে যে হোৱাট চেলেঞ্জেছ ডিড ইউ ফেচ, তুমি কি কি মানে সমস্যা সন্মুখীন হৈছিলা। তাৰপিছত ইণ্টাৰভিউৱে কৈছে যে আই মেইনলি ফেচ ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেশ্যন এণ্ড চেল্ফ ডাউট। মই প্ৰথমতে কৈছোঁ যে আই ফেচ মেইনলি, আৰু প্ৰথমতে মই আন্তঃগাঁথনিত যিকেইটা বাধা আছিলে, লিমিটেশ্যন আছিলে, সেইকেইটা পাইছিলোঁ। ইনফ্ৰাষ্ট্ৰাকচাৰ মানে কি, আন্তঃগাঁথনিত, লিমিটেশ্যন মানে বাধা, আৰু সেইটো প্ৰথমতে তাই সেইটোত পাইছিলে। এণ্ড চেল্ফ ডাউট, আৰু ছেকেণ্ডটো আছিলে কি, তাই নিজৰ ওপৰতে মানে বিশ্বাস নাছিলে, আত্মবিশ্বাস নাছিলে, চেল্ফ ডাউট আছিলে। I must tell you that my coach has been very helpful. মই ক'বই লাগিব যে মোৰ কোচজনে, যিজনে মোক প্ৰশিক্ষণ দিছিলে, কোচ মানে কি, যিজনে প্ৰশিক্ষণ দিয়ে, সেই কোচজনে মানে বহুত সহায় কৰিছিলে। মানে must tell you that my coach has been very helpful, মানে অনামিকা বেগক কি কৰিছিলে, সহায় কৰিছিলে তেওঁ, হয়নে? হেল্পফুল বুলি কৈছে। We somehow managed to make the most of the resources available to us. আৰু আমি কিবা কৰি somehow manage, যা যোগাৰ কৰি লৈছিলে, to make the most of the resources available to us, মানে আমাৰ ওচৰত যিবিলাক সম্পদ আছিলে বা নিজৰ চাৰিওফালে যিবিলাক বস্তু আছিলে, সেইবিলাক তেওঁলোকে কিবা কৰি মানে গোটাই মেলি সেই প্ৰেক্টিচ কৰিছিলে। টু অভাৰকাম মাই চেল্ফ ডাউট, আৰু কি কাৰণে সেইখিনি কৰিছে কৈছে, টু অভাৰকাম মাই চেল্ফ ডাউট, নিজৰ যিটো নিজৰ ওপৰত বিশ্বাস নাছিলে ন, সেইটোক অভাৰকাম কৰিবলৈ, সেইটোক মানে পিছ পেলাবলৈ বা সেইটোৰ ওপৰত জয়ী হ'বলৈ ক'ব পাৰোঁ। অভাৰকাম। আই ফ'কাছ অন মাই ষ্ট্ৰেংথ, মই মোৰ নিজৰ শক্তিখিনিৰ ওপৰত ফ'কাছ কৰিছিলোঁ, মানে গুৰুত্ব মানে কেন্দ্ৰ কৰিছিলোঁ ক'ব পাৰোঁ। বা আমি মানে তাই যিখিনি নিজৰ ওচৰত শক্তি আছিলে, সেইখিনিৰ ওপৰত তাই বেছিকৈ কেন্দ্ৰ কৰিছে। ৱৰ্কড হাৰ্ড, কষ্ট কৰিছিলে, জোখতকৈ বেছি কষ্ট কৰিছিলে। আৰু এণ্ড চাৰাউণ্ডেড মাই চেল্ফ উইথ পজিটিভ ইনফ্লুৱেঞ্চেছ, আৰু মোৰ চাৰিওফালে এনেকুৱা যিবিলাকে ধনাত্মকভাৱে মোক প্ৰভাৱিত কৰে, সেইবিলাকৰ চাৰিওফালে তাই মানে নিজকে ৰাখিছিলে। চাৰাউণ্ডেড মাই চেল্ফ। ঠিক আছে, আজি এই ফাৰ্ষ্ট পাৰ্টটোত মই তোমালোকৰ এইখিনি আগবঢ়াইছোঁ, আৰু এটা ছেকেণ্ড পাৰ্ট আহিব। সেই পাৰ্টটোত ইয়াৰ যিখিনি পাছৰ আছে সেইখিনি মই কণ্টিনিউ কৰিম। এতিয়া তোমালোকে হয়তো গম পাইছা যে অনামিকা পেগুৱে কিখিনি চেলেঞ্জেছ প্ৰত্যাহ্বান সন্মুখীন হ'ব লগা হৈছিলে, আৰু তেওঁক বিশেষকৈ কিহত কম্পিট কৰিছিলে, নেশ্যনেল লেভেল পাৰা এথলেটিক্সত। আৰু তেওঁৰ ইণ্টাৰভিউ কোনে লৈছিলে, মিষ্টাৰ সুনীল গগৈ, হয়নে? আৰু তেওঁক কিয় মাতি অনা হৈছে, যে তেওঁক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাব, হয়নে? বাণীপুৰ MP স্কুলত এটা পাব্লিক ফেলিচিটেশ্যন দিব। আশা কৰিছোঁ তোমালোকে ইমানখিনিলৈকে বুজি পাইছা। যদিহে প্ৰথমবাৰ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা, আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি কমেণ্ট কৰিবা। আৰু মই এই আমাৰ অসমীয়া যি বিদ্যালয়বিলাকত যিখিনি কিতাপ আছে, সেইখিনি লৈ ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ঠিক আছে, আজিলৈ আহিছোঁ। নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।